চৰকাৰী মৰণ ফাণ্ডৰ আন এটা নাম GMCH। ভৱিষ্যত শেষ এগৰাকী 16 বছৰীয়া কিশোৰীৰ। GMCHৰ NICUত চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বাবে এতিমাত্ৰ 3 দিনীয়া শিশুৱে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাৰ চৰ্চা আৰু প্ৰতিক্ৰিয়া চলি আছে। উচ্চ পৰ্যায়ৰ কমিটিৰ দ্বাৰাই ঘটনাৰ তদন্ত আৰু আৰক্ষীৰ অনুসন্ধানো চলি আছে। কথাবোৰ দেখি শুনি বহুতৰে মনত দোলা দি গৈছে নিজৰ সৈতে ঘটা ঘটনাবোৰে। GMCHৰ গাফিলতি হেমাহিৰ ভুক্তভোগী বহুত। শেহতীয়াকৈ পোহৰলৈ আহিছে চন্দ্ৰপুৰৰ দিগাৰুমুখৰ পূজা ৰায়ৰ কৰুণ কাহিনী। জুনত হোৱা দুৰ্ঘটনাৰ পাছত GMCHলৈ গৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল পূজাৰ পৰিয়াল। চিকিৎসাৰ নামত কি কৰিছিল চিকিৎসকে, তেওঁলোকৰ মুখেৰে শুনক। সম্পূৰ্ণ সুস্থ নোহোৱাকৈ আহিব দিলে, সেনেকৈ আহিব দিলে। মানে কি সিহঁতে আৰু ভয়ে দি দিলে যে বেছি লৰচৰ কৰিলে তাইৰ জীৱনৰ মানে ক্ষতি আছে বুলি কৈছে। বেলেগ একো জখম হোৱা নাছিলে, হাৰ্ডিটো ভাঙিছিল। তো আমি লগে লগে GMCHত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ট্ৰিটমেণ্ট কৰিলে। তো তাতে ট্ৰিটমেণ্ট দেখা পাই আমি ভাবিলোঁ কি আমি তাইক পাটনালৈ লৈ যাওঁ। পাটনা যিহেতুকে হাৰ্ডিৰ কাৰণে ভাল। তাতে 5 দিন ৰখাৰ পিছতে মানে তাৰে ডক্টৰে সদায় কৈছে যে অপাৰেশ্যন কৰিম বাট ডেট দিয়ে, ডেট পিছুৱাই দিয়ে। আমাক কৈছে হিমগ্ল'বিন কম, ব্লাড দিব লাগিব, হিমগ্ল'বিন বাঢ়িলেহে আমি অপাৰেশ্যন কৰিব পাৰিম। একবাৰ পাটনাৰ ডক্টৰৰ লগত কথা পাতোঁ। তো পাটনাৰ ডক্টৰৰ লগত কথা পতাৰ লগে লগে ডক্টৰে ক'লে তোমালোকে লৈ আহা। তো আমি তেতিয়া GMCHত ডক্টৰৰ লগত কথা পাতিলোঁ। তো যেতিয়া মানে কি আমি ডিছচাৰ্জৰ কাৰণে গ'লোঁ, মাক টিকেট কাটিব দিব গ'লোঁ, তেতিয়া মানে GMCHত ডক্টৰে ক'লে তোমালোকে তাইক নিলে কেনেকৈ নিবা, ফ্লাইটততো নিব নোৱাৰা, ট্ৰেইনত নিবা। ট্ৰেইনত নিয়াৰ লগে লগে যদি ৰাস্তাত কিবা এটা হয় তেতিয়া কোনে ৰিস্ক ল'ব? আমি ৰিস্ক ল'ব লাগিব, আমি ফাঁচি যাম। তো আমি ডিছচাৰ্জ দিব নোৱাৰোঁ। তো 11 জুনত অপাৰেশ্যন কৰিলে। অপাৰেশ্যন কৰাৰ পিছত মানে কি ডক্টৰে আহি পেলাই বাৰ তাইক সোধে ভৰিখন হিলাব পৰা নাই, কিন্তু ভৰিখন চেঞ্জ নাই। GMCHত চিকিৎসকৰ মতিগতি দেখি দৰিদ্ৰ পৰিয়ালটোৱে পাটনালৈ নিব খুজিছিল পূজাক, কিন্তু ডিচাৰ্জ দিয়া নাছিল GMCHে। GMCHত চিকিৎসক নাৰ্ছৰ ব্যৱহাৰত ইতিমধ্যে আধা যুঁজ হাৰি গৈছিল পৰিয়ালটোৱে। অস্ত্ৰোপচাৰৰ পাছতে ভৰিখনৰ অৱস্থা আৰু বেয়া হৈছিল। হাড় ভগা কিশোৰীগৰাকীৰ বিচনা 3বাৰকৈ সলাইছিল নাৰ্ছে হেনো কয় নাটক বেছি তহঁতৰ। ভৰিখনত পচাটো যে পচি যে যাই আছে সেইটো কমি অহা নাই, পচি যায়ে আছে। মানে GMCHৰ ডক্টৰৰ ভুলৰ কাৰণে ভৰিখন পচিলে, বেলেগ একো ক্ষত বিক্ষত নাছিলে। তাৰে অপাৰেশ্যনৰ পিছৰ পৰাই ভৰিখন পচি গ'ল। অপাৰেশ্যনৰ আগত ইমান পৰীক্ষা নিৰীক্ষা কৰিছে, সেইবোৰতো ধৰাত নপৰিলে নাই। এক্সিডেণ্টত যে নাৰ্ভত ব্লাড জমা হৈছে, সেইখিনি অপাৰেশ্যনৰ 10-15 দিন পিছত কৈছে যে তাই এক্সিডেণ্টত নাৰ্ভত কষ্ট পাইছে। তো আমি কেনেকৈ ক'ম ইয়াতে ডক্টৰৰ ভুল নাই? তাইক ৰাখিবলৈ বেড নাই, 3বাৰকৈ সলাইছে। তাইৰ পেচেণ্টটো বেয়া, হাৰ্ডিটো বেয়াকৈ ভাঙি আছে, তো বেড সলাইছে। আমি উপায় নাপাই বেড সলাব লগা হয়। তো আমি নাৰ্ছক ক'লোঁ বোলে আমাক বেড এখন দিয়ক। তো নাৰ্ছে আমাক ধমকি দিলে, বেলেগ পেচেণ্টবোৰ আহি এনেকৈ থাকি যায়, তোমালোকৰে যি নাটক, তোমালোকে ডিছচাৰ্জ লৈ গুচি যোৱা নালাগে।
আছে। GMCHৰ ভুল চিকিৎসাৰ ফলত যিহেতু হৈছে, GMCHে ইয়াৰ দায়িত্ব সম্পূৰ্ণৰূপে ল'ব লাগিব। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এইবোৰ ভুল আৰু অনাগত দিনত নহয়, কাৰণ এইটো সামান্য ভুল নহয়, খুব কম বয়সীয়া